মই এটা পিয়ন হেৰি 6.2 6.2 6.2 কি দিয়া আছে 4 নম্বৰটো আচ্ছা পার্সোনাল তহঁতে জানিবি না P Q R S T P Q R S T 130 ডিগ্রি ইয়ার মধ্যে কি দিয়ে আছে PQ প্যারালাল ST সো given PQ প্যারালাল ST দিয়া আছে আৰু কি দিয়া আছে angle PQR equal to 110 degree and RST equal to কিমান দিয়া আছে 130 degree 130 degree to find angle QRS ওলাব লাগে মানে এই এংগেলটো ওলাব দিছে তো মই ইয়াত কি কৰিব লাগিব এক্সট্ৰা এটা প্যাৰালাল লাইন ড্ৰ কৰিব লাগিব মই এইটো ড্ৰ কৰিম হ'ল এতিয়া এইটো বুজি লয় এইটো বুজি আছাৰ নহয় এইটো বুজ এইটো প্যাৰালাল লাইন ড্ৰ কৰিব লাগিব স্যাৰ এই লাইনটো আমি ইয়াৰ লগতো ড্ৰ কৰিম ইয়াৰ লগতো প্যাৰালাল ড্ৰ কৰিম মানে তিনটা লাইন প্যাৰালাল হয় এটা যদি হ'ব বলে ইয়াত দেখোন আধা লাইন নাই এটা প্যাৰালাল কেনেকৈ হ'ব এইটো কমপ্লিট কৰি দিলে যদি মই কমপ্লিট কৰি দিওঁ তেনেকুৱা আছে ST এইটো আছে ST এইটো মই ডট 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 দিছো পুৰা কমপ্লিট কৰি দিছো হা PQ এইখিনি লেখা আছে ৰ আগত এইটো ডট ডট লাইন বহাই দিছো আৰু এইটো আছে R এইখিনিত R আছে তো এইটো RU এইটো কমপ্লিট কৰি দিছো এই তিনটা লাইন প্যাৰালাল হলে নাই তে এই তিনটা লাইন কি হয় প্যাৰালাল আমি এইকেইটা এনেকে ড্ৰ কৰিম মানে উই ড্ৰ RU parallel PQ parallel ST তিনটা প্যারালাল হ'ব এইটোৰ লগত এইটো আৰু এইটো কি হ'ব প্যারালাল হ'ব গোটেইকেইটা আৰু আমাক ওলাব লাগে এই এংগেলটো তে ফাৰ্স্ট আমি লম এইটো আৰু এইটো প্যারালাল প্ৰথম PQ আৰু এইটো প্যারালাল লম এইটো নাই বুলি হবে মানে ধৰি লম যে PQ লাইনটো প্যারালাল আছে PQ আৰু ইফালে কি আছে RU এইটো প্যারালাল আছে তে এটা হ'ল ট্ৰান্সভাৰ্সাল তেনেহলে এই এংগেলটো আৰু এই এংগেলটো ইকুয়াল হ'ব না অল্টারনেট ইন্টেরিয়র এংগেল সিন্স PQ parallel RU আৰু ট্ৰান্সভাৰ্সাল হ'ল QR ট্ৰান্সভাৰ্সাল বুজি নাপালে সুধিবা দেই so therefore angle PQR equal to angle কি SRU QRU তে PQR কিমান দিয়া আছে 110 ডিগ্ৰী ইয়াৰ ৰিজনটো দিব লাগিব অল্টারনেট ইন্টেরিয়র এংগেল so therefore angle QRU কিমান হ'ব 110 ডিগ্ৰী হল মানে এই এংগেলটো 110 মানে এই কমপ্লিট এংগেলটো কিমান আহিলে 110 ডিগ্ৰী ফার্স্ট স্টেপ সেকেন্ড ST আৰু RU প্যারালাল ST আৰু RU প্যারালাল লৈ লৈছো মই আৰু এটা হ'ল ট্ৰান্সভাৰ্সাল S হলে ইয়াৰ আছে এটা ট্রান্সভার্সাল তে এই এংগেলটো প্লাস এই এংগেলটো কৰিলে কিমান আহে 180 ডিগ্ৰী কো ইন্টেরিয়র এংগেল মানে এই এংগেলটো আৰু এই এংগেলটো এখানে লাগে লিখিলো এই এংগেলটো প্লাস এই এংগেলটো কৰিলে কিমান আহিব সিন্স ST parallel RU আৰু SR ট্রান্সভার্সাল so therefore
angle TSR plus a angle ধর এই অ্যাঙ্গেলটার নাম কি SRU angle SRU equal to 180 degree reason কি co-interior angle TSR কিমান আছে 130 SRU ওলাব লাগে আমাৰ equal to 180 degree so angle SRU equal to 180 degree minus 130 degree কিমান আহিলে 50 degree এই পাৰ্টটা আমি কিমান পালো 50 হল আমাক লাগে কোনটো মাজৰটো লাগে এই পুৰা কমপ্লিট এংগেলটো কিমান আছিলে 110 ডিগ্ৰী আছিলে না কাৰণ এইটো আৰু এইটো অল্টাৰনেট ইন্টেৰিয়ৰ এংগেল আছিলে তে 110 ৰ পৰা 50 মাইনাস কৰি দিম এইটো আহি যাব কিমান 60 ডিগ্ৰী ভ্যালু লাগি গল তে QRS so therefore angle QRS equal to complete angle এইখিনি angle এই angle নাম কি QRU QRU ৰ পৰা এটো মাইনাস কৰিম মানে কি SRU নবুজিলে কবি দেই QRU 110 ডিগ্ৰী আছিল SRU কিমান আছিল 50 ডিগ্ৰী QRU যত 110 ডিগ্ৰী আছে তাত 1 নম্বৰ দিবা এটো 2 নম্বৰ so from 1 and 2 যাই গল কি 60 5 to 12 Okay, yeah, Q level is X or Y. There কি আছে AB parallel CD given. AB parallel CD. Next angle APQ equal to 50 degree and PRD equal to 127 degree to find X and Y. X and Y ওলাব লাগে মন দে ঐ মন দে এটা আমাক লাগে কি X আৰু Y ওলাব লাগে একেবাৰে সহজ হয় এটো যদি প্যারালাল হয় ধৰি লও মই এটো আৰু এটো প্যারালাল এডাল ট্রান্সভার্সাল এডাল PR ট্রান্সভার্সাল এটো A এটো B এটো C এটো D তেনেহলে এটো আৰু এটো ইকুয়াল হবে না অল্টারনেট ইন্টেরিয়র A2 127 ডিগ্ৰী আছে তে A2 127 ডিগ্ৰী হ'ব কিন্তু A2 মানে কি ইয়াৰ আৰু এটা বস্তু আছে এনেকুৱা এটো Y আৰু কি 50 তাৰ মানে 50 প্লাস Y কিমান আহিব 127 ক্লিয়াৰ বস্তুটো the since AB parallel CD আগৰ এটো উলিয়াই লওঁ ৰ নালাগে এটো কৰিব AB parallel CD আৰু কি PR transversal so therefore কি আহিব 50 plus Y equal to 127 degree reason equal alternate interior angle কেনে বুঝা A part to A part to equal হবে না 127 alternate interior angle আর A2 মানে কি 50 plus Y so Y equal to কি আহিব 50 to FL লৈ গল 127 minus 50 কিমান আহিব 77 degree হল এটো next X ৰ কাৰণে চোৱা আকৌ এটো লাইন parallel AB parallel CD এবার PQ ট্রান্সভার্সাল এটো লৈছো PQ মানে এইডাল তেনেহলে এই অ্যাঙ্গেলটো আৰু অ্যাঙ্গেলটো ইকুয়াল হ'ব অল্টারনেট ইন্টেরিয়র আর এটোৰ ভ্যালু কিমান আছে 50 আর এটো কিমান আছে x যে আগো তলত লিখিম হা সিন্স AB parallel CD ট্রান্সভার্সাল কি আহিব PQ ট্রান্সভার্সাল so therefore 50 equal to x alternate interior angle clear hey মনে কর মই 6 টো বুঝাই দি আছো চোৱা
আরে টিউশন নাই তো আনি দিবি না আপত্তি কি আছে স্কুলত নহয় মোৰ ক্লাছ 10 টিউশন আছে কালি তহঁতকো কৰাম 5:30 পৰা কৰাম বাকি 5:30 মানে সেইটো শেষ কৰিম ইয়াক লাগে না মেথছ ক্লাছ 8 সাবজেক্ট কি হা নাই হেডৰ বেলেগ টিউশন আছে নিমিলে এইটো আমাক এ বি আৰু চি ডি প্যাৰেলাল দিছে মানে প্যাৰেলাল প্রুফ কৰিব দিছে এ বি প্যাৰেলাল চি ডি এটা বস্তু মই বুজাই দিওঁ ইয়াত সাইন্স আছে এইটো বস্তু মিৰৰ হয় এইটো মিৰৰত এ লাইটটো যিটো গৈছে এইটো কয় ইনসিডেন্ট ৰে আৰু যিটো এনেকৈ আহিছে এইটো কয় ৰিফ্লেক্টেড ৰে এইটো মিৰৰৰ কাৰণে আৰু এইটো মিৰৰৰ কাৰণে এইটো হ'ল ইনসিডেন্ট ৰে এইটো হ'ল কি ৰিফ্লেক্টেড ৰে এইটো হৈছে ৰিফ্লেকশ্যনৰ প্ৰপাৰ্টি যে ইনসিডেন্ট ৰে ৰিফ্লেক্টেড ৰে মাজত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হয় এইটো প্ৰপাৰ্টি ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে মাজত কি এটা পারপেন্ডিকুলার ড্র করা হয় বুঝিল তার আগত এটা বস্তু বুঝিল যে এই দুটা লাইন প্যারালাল প্রুফ কৰিবৰ কাৰণে মোৰ হাতত কি উপায় আছে যে মই এ এংগেলটো আৰু এ এংগেলটো ইকুয়াল দেখাই দিলে এ এংগেলটো আৰু এংগেলটো যদি ইকুয়াল হৈ যায় অল্টারনেট ইন্টেরিয়র এংগেল হ'ব আৰু অল্টারনেট ইন্টেরিয়র এংগেল ইকুয়াল মানে এ লাইনটো আৰু এ লাইনটো কি হৈ যাব প্যারালাল হৈ যাব সেইকাৰণে মই কি কৰিম ইয়াত পারপেন্ডিকুলার ড্ৰ কৰিম বস্তুটো সহজ পারপেন্ডিকুলার ড্র কৰিম সো পারপেন্ডিকুলার মানে এটা নরমাল বুলি কয় এটা কি কয় নরমাল এতিয়া এই ইনসিডেন্ট ৰে নরমালৰ লগত এটা এংগেল কৰে এই এংগেলটো কয় এংগেল অফ ইনসিডেন্স আই আৰু নরমালে ৰিফ্লেক্টেড ৰে লগত এটা এংগেল কৰে এংগেল অফ ৰিফ্লেকশন কি আৰ এটো 1 নম্বৰ কাৰণে I1 R1 দি দিছো মই ঠিক তেনেকে এটো ইনসিডেন্ট ৰে এটো মিৰৰৰ কাৰণে এইটো হ'ব এংগেল অফ ইনসিডেন্স I2 এংগেল অফ ৰিফ্লেকশন I2 R2 ৰিফ্লেকশন হল আৰু লজ অফ ৰিফ্লেকশনে কয় যে ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে ইকুয়াল হয় তাৰ মানে I1 ইকুয়াল টু কি হ'ব R1 ঠিক তেনেকে I2 ইকুয়াল টু কি হ'ব R2 একেলগে তো আপত্তি নাই ওকে এতিয়া এটা বস্তু চোৱা এটো নরমাল হয় নরমাল মই এই পাৰ্টটো বাদে দিলো অকল এটো ধৰিছো এইটো ইয়াত মই লৈছো স্মল এন ডেছ লৈছো স্মল এন ডেছ ওকে এইটো আছে R1 এইটো আছে কি R2 নহয় I2 হল এতিয়া এটা বস্তু বুজা এটু নরমাল হয় মানে এটু পারপেন্ডিকুলার হয় এটু পারপেন্ডিকুলার আর দুটা পারপেন্ডিকুলার সদায় কি হবে প্যারালাল হবে না যে এই দুটা লাইন সদায় কি হবে প্যারালাল এই দুটা লাইন যদি প্যারালাল হয় তার মানে R1 আৰু I2 কি হবে ইকুয়াল হবে না তার মানে R1 ইকুয়াল টু কি হৈ যাব I2 এতিয়া বস্তুটো বুঝ এটুৰ লগত এটু এংগেল ইকুয়াল এটুৰ লগত এটু এংগেল ইকুয়াল আকৌ এটুৰ লগত এটু এংগেল ইকুয়াল আলটিমেটলি গুটেকেটা এংগেল ইকুয়াল হৈ গ'ল নাই হলে নাই তাৰ মানে মই এই দুটা এংগেল যদি মই প্লাস কৰিলে যেটো পাম এই দুটা এংগেল প্লাস কৰিলে মই কি পাম সেমই পাম তাৰ মানে এই এংগেলটো আৰু এই এংগেলটো পুৰা কমপ্লিটলি কি হৈ গ'ল ইকুয়াল হৈ গ'ল তে এই দুটা যদি ইকুয়াল হ'ল তে এই লাইনটো আৰু এই লাইনটো কি হৈ গ'ল প্যারালাল হৈ গ'ল বাস এইটোৱে 1 নম্বৰটো 6.3 কৰাৰ আগত এটা বস্তু বুজাই লওঁ এইটো এটা ট্ৰায়াঙ্গেলৰ এক্সটেৰিয়ৰ এংগেলৰ প্ৰপাৰ্টি বুজাই আছে এইটো এ বি সি এইটো মই বঢ়াই দিলো এনেকুৱা এইটো এক্সটাৰ্নেল এংগেল হয় না নাই এই এক্সটাৰ্নেল এংগেলটো দূৰত থকা এংগেল দুটাৰ মেজাৰমেন্টৰ ইকুৱেল হয় মানে এই এংগেলটো ইকুৱেল টু a2 প্লাস a2 হ'ব ঠিক তেনেকে এটো যদি মই বঢ়াই দিওঁ তেনেহলে এটো এক্সটাৰ্নেল এংগেল তে a2 ইকুৱেল টু কোনটো হ'ব a2 প্লাস a2 আকৌ a2 যদি এক্সটাৰ্নেল এংগেল হয় তেনেহলে a2 প্লাস কি ক্লিয়াৰ এক্সটাৰ্নেল এংগেল সদায় দূৰত থকা ইন্টেৰিয়ৰ এংগেল দুটাৰ মেজাৰমেন্টৰ কি ইকুৱেল হল তে এটো ইয়াত
A plus C equal to B. এইটো B নহয়, এইটো A B, এইটো B বুলি ক'লে এইটো এংগেল বুজাব। এইটো এফালে থাকিব নহয়, কিবা নাম থাকিব ন, কিবা পি কিউ কিবাটো থাকিব, ধৰি লওক পি কিউ আৰ। তেনেহ'লে এইটো এংগেল কি হৈ গ'ল, এ বি পি ইকুৱেল টু এংগেল এ প্লাছ এংগেল চি। ঠিক তেনেকৈ এ চি কিউ ইকুৱেল টু এংগেল এ প্লাছ এংগেল বি, আৰু এইটো এংগেল ইকুৱেল টু মানে আৰ এ চি ইকুৱেল টু এংগেল বি প্লাছ এংগেল কি চি। সেইটোৱে হ'ল। এটা মেথছ কি হৈছে চোৱা, ফাৰ্ষ্ট 1 নম্বৰটো। ওৱান নম্বৰটো আমাক কি দিয়া আছে গিভেন, পি আৰ কিউ, সেইটো ল'ব লাগে। হা অঁ পি আৰ কিউ, এইফালে তাত দুটা দুটা আছে, বুজি কিয় নাপাওঁ, কিয় কোৱা মিছা কথাটো নহয়, ইয়াত বুজি নাপায়, ইয়াত নুবুজিলে সি তাত বুজিব, তহঁতে মন দে। দেখাত কি লাগিছে তোৰ, দুটা দুটা লৈ বহি আছে, এইফালে হা তিনিটাতো হয়ে, সি চাৰিটা হয়, স্কুলৰ আছে, তাত আছে, ইয়াত আছে, আকৌ সি ভিডিঅ'ও চাই। তোক ইনচাল্ট মই ক'ত কৰিলো, ইনচাল্ট কৰিছো বোলে মই, এইফালে চা, হ'ল এইফালে চা, পি আৰ কিউ ওলাব লাগে মানে এই এংগেলটো ওলাব দিছে। কেনেকৈ ওলাম, প্ৰথম এই এংগেলটো ওলাই দিওঁ, তাৰপিছত এই এংগেলটো ওলাওঁ, তাৰপিছত ট্ৰাইংগেলৰ তিনিটা এংগেলৰ প্ৰপাৰ্টি ইউজ কৰি পেলাই এইটো এংগেল মই কি ওলাই দিওঁ, প্ৰথম এইটো ওলাই দিওঁ, এইটো পি, ফাৰ্ষ্ট এংগেল এছ পি আৰ প্লাছ এংগেল পি, পি বুলি ক'লে অকল এই এংগেলটো বুজাই আছে, ইকুৱেল টু কিমান আহিব 180 ডিগ্ৰী, এইটো ওৱান ষ্ট্ৰেট নাই, এইটো লিনিয়াৰ পেয়াৰ এল পি, এছ পি আৰ দিয়া আছে 135 প্লাছ এংগেল পি ইকুৱেল টু 180 ডিগ্ৰী। So angle P equal to কিমান আহিব 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী, মাইনাছ কৰিলে কিমান আহিব 45, P 45 পালো। ঠিক তেনেকৈ চিমিলাৰলি এইটো এংগেল ওলায়, এংগেল এইটোৰ নাম কি পি কিউ টি প্লাছ এংগেল কিউ ইকুৱেল টু 180 ডিগ্ৰী, এইটো ষ্ট্ৰেট না, হৈ গ'ল কি লিনিয়াৰ পেয়াৰ। পি কিউ টি কিমান আছে 110 plus angle Q equal to 180 degree. So angle Q equal to 180 degree minus 110 equal to কিমান আহিলে 70, মানে এইটো ভ্যালু আহি গ'ল কিমান 70। এতিয়া আমাক এইটো লাগে, এইটো পালো 45, এইটো পালো 70, এইটো এটা ফ্ৰম ট্ৰাইংগেল পি কিউ আৰ, ফ্ৰম ট্ৰাইংগেল পি কিউ আৰ কি কি আহিব এংগেল পি প্লাছ এংগেল কিউ প্লাছ এংগেল আৰ ইকুৱেল টু 180 ডিগ্ৰী। ইয়াৰ ৰিজন হৈ গ'ল এংগেল চাম প্ৰপাৰ্টি। এংগেল চাম প্ৰপাৰ্টি এটা থিয়ৰাম হয়, আৰু এই থিয়ৰামটো প্ৰুভ কৰিব আহে পৰীক্ষাত, এইটো শেষ হোৱাৰ পিছত মই থিয়ৰামটো শিকাই দিম। এংগেল পি কিমান আছে 45 প্লাছ 70 এংগেল আৰ ইকুৱেল টু 180, 45 প্লাছ 70 115 প্লাছ এংগেল আৰ 180 ডিগ্ৰী হয়নে? তো এংগেল আৰ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী কিমান আহিব
3 over 5 করলে 5, 7 over 1 করলে 6, 65 ডিগ্রি। Okay. Hello sir. Hello sir. DC মানে এই এংগেলটো ওলাব দিছে হা তে কেনেবাকে যদি মই এইটো এংগেল পাই যাওঁ তেটো আৰামত ওলাব পাৰিম এইটো প্যাৰালেল বুলি কৈছে যদি এইটো আৰু এইটো প্যাৰালেল হয় তে এইটো এংগেল আৰু এইটো এংগেল ইকুৱেল হ'ব নে এইটো 35 হলে এইটো কিমান আহিব 35 হৈ যাব তো সিন্স AB parallel DE আৰু AE transversal therefore angle BAC equal to angle क्या है वो CED so therefore angle CED equal to किमान आइला 35 degree হল এটা এই ট্রায়াঙ্গেল হলো from triangle DC from triangle DCE angle এটো DCE plus angle D মানে এই অ্যাঙ্গেলটোৱে বুজাই আছে plus angle E গোটেইকেইটা মিলি কিমান আহিব 180 ডিগ্ৰী ৰিজন কি angle sum property DC ওলাব লাগে D কিমান আছে 53 আৰু E কিমান পাইছিলো 35 180 35 যে পাইছিলো তো 1 নম্বৰ দি ৰাখিম হা from 1 so DCE plus 88 degree equal to 180 so angle DCE equal to 180 minus 88 কিমান আহিব 92 degree বাস তো এইটো কোৱেশ্চন তাৰপিছত পিছত চিন্তা কৰিবি